আয়ো এইজনী আকৌ চুলিখন কি ৰং কৰি আনিলে? কেনেকুৱা লাগিছে মোক? বৰ ধুনীয়া লাগিছে, বৰ ধুনীয়া লাগিছে, একদম নকইনাৰ দৰে লাগিছে দেখিবলৈ গোটেইজনী। চুলিখন আৰু কি ৰং কৰি আনিলা? মই জানিছিলোঁ এই মানুহজনীয়ে চুলিখিনিৰ কথা নোকোৱাকৈ নাথাকে। ফেশ্বন বুজি নাপায়। মা একদম মকৰা হৈ আছে দেই, আপুনি বুজি নাপায় আজিকালি ফেশ্বন আকৌ। এইবোৰ বুজিয়ে নাপাম বুজিছা, আগতে এইবোৰ দেখাও নাছিলোঁ নহয়, এতিয়াহে দেখিছোঁ। জুলি তোমাক দেখিবলৈ ইমান ধুনীয়া লাগিছে, কাপোৰযোৰ কেতিয়া ল'লা হয়? ইমান ভাল লাগিছে দেখিবলৈ। চুলিখিনি আৰু কি কৰি আনিলা? আৰু এগৰাকী আহিল আৰু মোৰ চুলিৰ কথা ক'বলৈ। আপুনিও যে বাইদেউ, আপুনি বাৰু এইটো যুগৰে বোৱাৰী নে? সেই কথা কয় নহয়, আজিকালি ফেশ্বনো বুজি নাপায়। আপুনিনো ক'ত বুজিব, ঘৰৰ ভিতৰত দিনটো সোমাই থাকোঁতে যায়। দিনটো ঘৰৰ ভিতৰত নোসোমাই ক'লৈ যাওঁনো? তোমাৰ দৰে মই চাকৰিও নকৰোঁ ওলাই যাবলৈ। মইহে জানো দিনটো কাম কৰিয়ে আজৰি নহয়। থা কি কাম কৰ দিনটো? ভাত বনোৱা, চাহ বনোৱা, সেইকেইটা কাম কৰোঁতেতো গোটেই দিনটো যায়। অকল ভাত বনোৱা, শাক বনোৱা কামেই নে আৰু বেলেগ কাম নাই? ইমানবোৰ মানুহ আছে, গোটেই কামবোৰ ময়ে কৰিব লাগে অকলে অকলে। এইজনী মুখখন বৰ চাই এইজনী মুখখন। আমাৰ বাইদেউজনী মানে ইমান হিংসা কৰিয়া নহয়, দেখা নাই এনেকুৱা মানুহ। মই ধুনীয়াকৈ ওলাই মেলি যাব ল'লোতো, তেখেতৰ হিংসা লাগিলে। আপোনালোক মনে মনে থাকক দেই। এফালে যাব ওলাইছোঁ, দুইজনী শাহু বোৱাৰীৰ কাজিয়া। আৰু বাইদেউ, আপোনাৰ যদি ঘৰৰ কাম বন কৰি ইমান আমনিয়ে লাগিছে, তেতিয়াহ'লে যাব আকৌ মোৰ দৰে চাকৰি এটা কৰিবলৈ। ফালিব তাইক চাকৰি কৰি। চাকৰি এটা পোৱা হ'লেতো এনেকৈ নাথাকোঁৱেই। যি যোৰ কাৰণে যোগ্য আৰু চাকৰি এটাৰ কাৰণে আপুনি যোগ্যই নহয়। হে ভগৱান, মোক কিয় পৃথিৱীলৈ পঠিয়ালা? নাটক চা তাই, নাটক চা। মোৰ আগত এইবোৰ নাটক কৰি নাথাকিবি, যা ভাত বনাই। হে ভগৱান, মইনো কি পাপ কৰিছিলোঁ? ইয়াত যে এইখন ঘৰত মোক কোনেও ভাল নাপায়, চবেই মোক চাকৰৰ দৰে ব্যৱহাৰ কৰে। মই কান্দিলেও নাটক কৰা হয়, মোৰ বেমাৰ হ'লেও নাটক কৰা হয়। মোৰ বাৰু একোৱেই নাই, মোৰ মানুহজনৰ যদি কিবা এটা থাকিলেহেঁতেন আজি মই লোকৰ কথা ইমান শুনিব লগা নহ'লহেঁতেন। এইবোৰ মোৰ ভাগ্যতে লিখা আছে, মইনো কি কৰিম এইবোৰ ভাবি। যি হয় হ'ব আৰু। ৰুমটোত টেবুল এখন নাই বস্তু পাতিবোৰ থ'বলৈও। ভাল কাঠৰ টেবুল এখন বনাব লাগিব। আমাৰ সৰু বোৱাৰীকে 2 টকামান খুজিব লাগিব, তাই দিলেহে দিয়া। ডাঙৰজনীক আকৌ পাৰিলে মই দিওঁহে। একো কাম নাই তাই, দিনটো ঘৰতে সোমাই থাকোঁতে যাব। মুখখনো জানো কম তাই, সতি নিদিয়ে নহয় অলপো। জুলি, মায়ে মাতিছে তোমাক, বাহিৰলৈ আহা। হে ভগৱান, জুলি এইবোৰ কি কাপোৰ পিন্ধিছে ইয়াত? হে ৰাম, বাইদেউ আপোনাক মই কিমানবাৰ ক'ম, অন্ততঃ বাহিৰৰ পৰা মাত এষাৰ দি ভিতৰলৈ সোমাব। এনেকৈ ডাইৰেক্ট চিধাই যে ভিতৰলৈ সোমাই গুচি আহে। আৰু কি হ'ল, গোটেইজনী একেবাৰে ভূত দেখা দি চক খাইছে যে। তুমি কামেই তেনেকুৱা কৰিছা। ৰাম ৰাম, কি কাপোৰ পিন্ধিছা এইবোৰ? খোলা চাদৰ মেখেলা পিন্ধা, মানুহে দেখিলে কি হ'ব? মানুহে ক'লে মোক ক'ব, আপোনাৰ চিন্তা কৰিবলৈ কোনো প্ৰয়োজন নাই। মই মোৰ নিজৰ মতে জীয়াই থাকিম, আপোনাৰ দৰে নহয় বেলেগৰ অনুগ্ৰহত জীয়াই থাকিবলৈ। জুলি, সীমা কিন্তু চেৰাই গৈছা। তুমি ক'ব কি বিচাৰিছা? মই কি তোমাৰ অনুগ্ৰহত জীয়াই আছোঁ? নাওবুঢ়ীত তলি পালেও আপুনি টিঙৰ পৰা ননমা মানুহ, চবেই জানে আপোনাৰ কথা। কি জানে মোৰ কথা? আৰু তুমি কি জানা মোৰ কথা? এইজনীক মাতিব পঠিয়ালোঁ, আহিলৈ ইয়াত যুদ্ধহে লাগি আছে। ঐ, তোক মই মাতিবহে পঠিয়াইছিলোঁ, ইয়াত কাজিয়া লাগিব পঠিওৱা নাছিলোঁ নহয়। মা, তেনেকৈ নক'ব। মই মাত্ৰ জুলি পিন্ধা কাপোৰযোৰ দেখিহে কৈছিলোঁ তাইক চাদৰ মেখেলা পিন্ধিবলৈ। সেই কথাতে তাই মোৰ ওপৰতে জঁপিয়াই পৰিছে একদম। হে ভগৱান, এইজনী আকৌ কি কাপোৰ পিন্ধিছে এসোপা? মা, আপোনাৰ বোৱাৰীক কৈ দিয়ক, মই যি পিন্ধিছোঁ যি কৰিছোঁ নিজৰ দমত কৰিছোঁ। ইয়াত বেলেগে কথা কোৱাৰ প্ৰয়োজন নাই। তাই যি পিন্ধে যি কৰে তোৰনো কি দৰকাৰ? বৈ বাহিৰলৈ বৈ। আপোনাৰ কথা কৈনো কি লাভ আৰু? আপুনিতো নিজৰ বোৱাৰীৰ দুখ নেদেখি মোৰ দুখে দেখে অকল। হ'ব যা, বাহিৰত গোটেই কাম পৰি আছে, কাম সোপা দেখা নাই? ইয়াত কাজিয়া লাগিছেহি। আইঅ,
আইঐ অলপ বহি লওঁ গা একেবাৰে বিষ লাগি গৈছে একদম হয় এজনী মানুহে আৰু কিমান কাম কৰিম আইঐ মৰিলো বচাই ধৰিচোন কোনে চকত ধৰি পৰিলো এইটো দেখোন মাৰ মাত কি হ'ল মা কি হে ভগৱান এই মানুহজনী কি হ'ল ধৰচোন ধৰ মোক পৰিলোৱে মই জুলি ওলাই আহাচোন মাৰ কিবা এটা হ'ল আহাচোন ওলাই আহা মা মই আপোনাৰ ভৰিটোৱে অলপ মালিচ কৰি দিওঁ তৎক্ষণাতে মানুহজনী কি হ'ল মই আহোঁতে ইয়াতে পৰি আছিলে মা বৰ ডাঙৰকৈ দুখ পালে নেকি তুমি ডক্তৰক মাতি দিয়া নেকি বৰ বেছি দুখ নাই পোৱা চাগে চোৱাচোন অকণ ভৰি চৰি মালিচ কৰি দিয়া ডক্তৰ এজনে মাত বুলি ক'লে মাতিব নোৱাৰি নহয় টকা পইচাৰ কথা আছে চাওঁ ক'ত কিমান দুখ পালে হ'ব তহঁতি চিন্তা কৰিব নালাগে মই বেছি দুখ নাই পোৱা তথাপি যদি হস্পিটেললৈ নিয়াৰ ব্যৱস্থাই কৰোঁ নেকি মা মায়ে নিজে কৈছে দুখ নাই পোৱা বুলি বেছি তুমি অলপ মালিচ কৰি দিয়াচোন এনেই বহি মানুহ বিষ চিকবোৰ এনেও থাকেই এতিয়া পৰি পিনে অলপ দুখ পাইছে আৰু অলপ মালিচ কৰি দিলে ভাল পাব মা মোৰ টকা পইচা থকা হ'লে ময়ে লৈ গ'লোহেঁতেন আপোনাক এতিয়া যে মোৰ ওচৰত টকা পইচা নাই হ'ব এইজনী মই কৈছোঁ নহয় বৰ দুখ নাই পোৱা বুলি ভাল হ'ব মই ইমান চিন্তা নকৰিবি তই হ'ব দিয়ক মই অলপ মালিচে কৰি দিওঁ আপোনাক পাৰোঁতে মই আগতে এইজনী বোৱাৰীকে মই ইমান অত্যাচাৰ কৰিলোঁ এতিয়া এইজনী বোৱাৰীহে মোৰ লগত আছে টকা পইচাই যে সকলো নহয় মই এতিয়াহে বুজি পাইছোঁ